আজি গৌৰীপুৰ বেপাৰী পট্টিত নতুনকৈ মুকলি কৰা হ'ল পেট্ৰল পাম্প। দিনৰ 11 বজাত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ ডাঙৰীয়াই ৰঙা ফিটা কাটি পেট্ৰল পাম্পটোৰ শুভ উদ্বোধনী কৰা দেখা যায়। এই নতুন পেট্ৰল পাম্পটোত সাধাৰণ ৰাইজে 24 ঘণ্টাই সাৰ্ভিস উপলব্ধ কৰিব পাৰিব। এই পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰী আব্দুল খালেক বেপাৰীয়ে ৰাইজৰ সুবিধাৰ্থে বিশেষ কিছুমান প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। যেনে গাড়ী ৰখা পাৰ্কিং, বিশুদ্ধ খোৱা পানী আৰু শৌচালয় সুব্যৱস্থাও আছে। ইয়াৰ উপৰিও চাৰিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি প্ৰতিটো গাড়ীৰ বাবে এসপ্তাহলৈ থাকিব বিশেষ অফাৰ। হয়, আপুনি আৰু পলম নকৰি আপোনাৰ গাড়ীত তেল ভৰাই লওক আৰু আপোনাৰ অফাৰ গ্ৰহণ কৰক। এই পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰী হৈছে আব্দুল খালেক বেপাৰী। তেওঁৰ কিছুমান গুৰুত্বপূৰ্ণ ভাষ্য আমাৰ এনি টাইম ইটৰ হাতত আছে, আমি শুনাবলৈ যত্ন কৰিম। গৌৰীপুৰৰ পৰা চুকুৰ আলী শেখৰ ৰিপৰ্ট, এনি টাইম ইট। উদ্বোধনী কৰিলে আমি ইয়াত ডে নাইট ছাৰ্ভিচ দিম, প্লাছ আমি ইয়াত কিছুমান গিফ্টৰ ব্যৱস্থা কৰিছোঁ। যোনে মানে তেল ফুল টেংকি ল'ব তাৰ কাৰণে কিবা এটা গিফ্ট আমি ৰেডি কৰিছোঁ। এই হিচাপে আমি কিমান দিন থাকিব এইটো অফাৰ? কিমান এসপ্তাহমান থাকিব, আজিৰ পৰাই। দুচকীয়া হওক চাৰিচকীয়া বাহন, চাৰিচকীয়া আৰু দুইচকীয়া নহ'ব, দুইচকীয়া নহয়, চাৰিচকীয়া আৰু ট্ৰাক। এনে কিছুমান বহুত দূৰন্তৰ পৰা মানে ট্ৰাক চালক ড্ৰাইভাৰ সিহঁতৰ বাবে কিবা সুবিধা? ইহঁতৰ টয়লেট যি আছে চব ফেচিলিটি আছে। আপোনাৰ পাম্প মানে হাৱা মেচিনৰ চিষ্টেম আছে, চব ধৰণৰ পাৰ্কিং আছে, চব ফেচিলিটি। ঠিক হ'ব, ৰাইজক আহ্বান, ৰাইজক এইটোৱে আহ্বান জনাম, আমি আৰু মাপটো একুৰেট মাপ পাব, কোনো